মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে চোৱা অইন এটা ভিডিঅ' লৈ আহিছোঁ 2024 মানে ইতিমধ্যে হৈ যোৱা মানে এইমাত্ৰ মানে বেছি দিনমান হোৱা নাই 2024 ঠিক আছে এই ওচৰতেই 2024 মানে ওচৰতেই ঠিক আছে সো আজি আমি এইটো ডিসকাস কৰিম যে কোৱেশ্চন পেপাৰটো কেনেকুৱা ধৰণৰ আছিল কোৱেশ্চন পেপাৰৰ যেটো প্যাটাৰ্ন হয় হেতু কেনেকুৱা আছিল কেনেকুৱা ধৰণৰ ভিতৰৰ পৰা কোৱেশ্চনবোৰ কটা হয় তাৰ বিষয়ে আমি আলোচনা কৰিম সো চোৱা ইয়াৰ আগতে আমি এই কোৱেশ্চন পেপাৰটো আলোচনা কৰিছো তোমালোকে সিৰিয়ালি চাই যাবা আৰু কোৱেশ্চন পেপাৰবোৰ সলিউশন লৈ লবা মই কিন্তু সলিউশন দিও আগতে কোৱেশ্চন পেপাৰ ডিসকাস কৰো তাৰ পিছত আমি মানে মই এনসারবোৰ দি দিও ঠিক আছে নেক্সট ভিডিওত হলেও মই দি দিও সো তোমালোকে চোৱা ইতিমধ্যে এই 2023 টো হৈ গৈছে আজি হ'ব 2024 সো বলা বেছি দেৰি নকৰি কোৱেশ্চনটো লৈ আগবাঢ়ো যে কোৱেশ্চনত কি দিয়া আছে পেপাৰত কি দিয়া আছে সেইবিলাক আমি চাও সো বলা ভিডিওটো আৰম্ভ কৰো তোমালোকে চোৱা বটানি পাৰ্ট 35 মাৰ্কসৰ হয় তোমালোকে জানাই ডিফাইন স্পেচিছ একদম স্পেচিছ চোৱা কোৱেশ্চনটো কৰ পৰা আহিছে স্পেচিছ মানে প্ৰজাতিৰ সংজ্ঞা দিয়া তোমালোকে প্ৰজাতি শব্দটো বহুত কোৱেশ্চনত পাইছা যে ইয়াৰ প্ৰজাতি কেটা লিখা তাৰ যেটো প্ৰজাতি তাৰ বিষয় অলপ লিখা বহুত প্ৰজাতি আছে নে ভেকুৰাৰ প্ৰজাতিবোৰ লিখা সো হে প্ৰজাতি চোৱা তোমালোকে হে প্ৰজাতি কি হেতু লাপা দিছে চোৱা কিমান কনফিউজ হয় কোৱেশ্চনটো সো মন কৰিবা দে এনসারটো মই দিম নেম ওয়ান ফেমাস botanical garden of India botanical garden of India মানে তোমালোকৰ নাম লাগবা দিছে উদ্ভিদ উদ্যানৰ what are lichens lichen কি ইয়াৰ এক মার্ক হিসাবে তোমালোকে লিখিবা দুটা তিনটা লাইন লিখিবা তিনটা নহয় এটা নাইবা দুটা হ'ব লাইন ঠিক আছে কুক মতবাদ সেল থিওরি what is plasmolysis প্লাবন বা কুক দ্রব্য রাইট short answer of the following সোয়া write the four characteristics of fungi ভিকরা চাইটা বৈশিষ্ট্য লেখা write the characteristics of bacterial cell ব্যাকটেরিয়া কুখর বৈশিষ্ট্যসমূহ লিখা সোয়া নেক্সট সোয়া mention the two function of মানে কেলিয়াক্স বৃত্তির দুটা কার্য উল্লেখ করা নেম দ্য ভেরিয়াস পার্টস অফ ফ্লাওয়ার ফুলৰ বিভিন্ন অংশৰ নাম লিখা ইংৰাজী চাইতো বাদে মই কিন্তু ইংৰাজী কৈ আছো তোমালোকক সো তোমালোকে মাইক্ৰো নিউট্ৰিয়েন্টস সো ইংৰাজীত কি সুন্দৰ এটা শব্দ মাইক্ৰো নিউট্ৰিয়েন্টস কিন্তু অসমীয়া তোমালোকৰ শব্দ চেঞ্জ হৈ গলে যদি অহাবাৰত তোমালোকৰ যদি অসমীয়া শব্দ চেঞ্জ হয় তেনেহলে তোমালোকে ধৰিব নোৱাৰিবা ঠিক আছে ইংৰাজী চাই থোৱাটো একদম কম্পালসারি তোমালোকৰ লাগেই তোমালোকৰ সব কামতে লাগিব ইংৰাজীত মাইক্ৰো নিউট্ৰিয়েন্টস কি ইজি write about the various modification of leaf পাতৰ বিভিন্ন ৰূপান্তৰৰ বিষয় লিখা describe the structure and functions of Golgi body বিষয় লিখা draw and describe the structure of monocotyledon sheet distinguish between the following any two তলত দিয়াবোৰৰ মাজত পাৰ্থক্য লিখা করলা এন্ড কলেক্স জাইলেম এন্ড ফ্লোয়েম একদম কমন কোৱেশ্চন হয় এটো জাইলেম আৰু ফ্লোয়েমটো চাবা তোমালোকে আহিবও পাৰে নাও আহিব পাৰে তোমালোকৰ এইবিলাক আহিব পাৰে সো কোনটো আহে তোমালোকে তো নাজানা সব চাই থবা ফাইনাল এক্সামৰ কাৰণে সব চাবা তোমালোকে যত জি পোৱা বাদ নিদিবা ঠিক আছে বাদ পৰি যাবলৈ নিদিবা ডিফিউজন এন্ড অসমোসিস নেক্সট চোৱা কি আছে write short notes on the following any two তলত দিয়া ওপৰত চমুটকা লেখা নিউক্লিয়াস plant growth regulators মানে উদ্ভিদ এটা যে বৃদ্ধি হয় মানে কিহৰ প্ৰয়োজন হয় নিয়ন্ত্ৰক কিহৰ প্ৰয়োজন হয় এটা মানে উদ্ভিদ ডাঙৰ দীঘল হ'বলৈ তাৰ ভিতৰত যেটো সাৰ্কুলেশন তাৰ বিষয় লিখি দিবা
মাটিৰ পৰা কি শোষণ কৰে এইবিলাক লিখিবা নেক্সট চোৱা আছে জিবাৰেলিন থ্যাংকস ফৰ ৱাচিং নেক্সট ভিডিঅ' তোমালোকৰ এনচাৰবোৰ সলিউশ্যন কৰা হ'ব কিয়নো ভিডিঅ'টো ইতিমধ্যে বহুত দীঘল হৈ গৈছে তোমালোকে বহুত আমনি লাগিছে তোমালোকৰ মই জানো চ' নেক্সট ভিডিঅ' তোমালোকে পাবলৈ চেনেলটো যদি ছাবস্ক্ৰাইব কৰিব পাৰা তেনেহ'লে কৰিবা তোমালোকৰ মানে তোমাৰ যদি ইম্পৰ্টেণ্ট লাগে তোমালোকে কৰিবা কিয়নো মই সেই সলিউশ্যনটো দিমেই মইতো এনেইতো মই তোমালোকৰ আগত অহা নাই যে কুৱেশ্যনটো মানে ডিছকাছ কৰি মই সেই গুচি যাম এনচাৰবোৰ নিদিওঁ এনচাৰটো দিমেই মই ঠিক আছে নেক্সট ভিডিঅ'ত চোৱা নেক্সট ভিডিঅ'ত জলজি হ'ব নেক্সট পাৰ্টত তাৰপিছত এনচাৰবোৰ দিয়া হ'ব থ্যাংকস ফৰ ৱাচিং